feel guys, feel under seat exhaust KTM Duke 390 আমার জিউসর guys তো কান ফাটিও তো গাইস এটিয়ে হল টেল ড্রাইভ টু ইয়াত ওকে গাইস ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল দিস ইজ স্পিকারস ব্লগ তো গাইস ইফালে দেখা পাইছে আমাৰ জিউসে এতিয়া আছে গাইস গেৰেজত তো মানে তো যোৱাকালি সন্ধিয়া টাইমত আহি গ'লো আৰু ইয়াতে বুকত তো আমাৰ ইয়াতে মানে গাঁৱতে দেন আৰু ইফালে চাব পাৰে এক্সজষ্টৰ কাম চলি আছে পুৰা প্ৰপাৰলি দেন ভিডিঅ'টো বনোৱা নাছিলোঁ আৰু ইফালে চাওক গাইস পুৰা বতৰটো বেয়া মানে বৰষুণ তামাম পৰি আছে দেন তেনেকৈ আৰু বাকী ইফালে আৰু জিউচৰ হালাটো চাওক যোৱাকালি বিহু চাব গৈছিলোঁ মানে ফাংচন চাব গৈছিলোঁ যাওঁতে অৱস্থা বা এটা বোকা হৈ গৈছে গোটেই মানে বোকা হৈ গৈছে আৰু দেন আৰু এইফালে আমাৰ এক্সজষ্ট মানে শ্লিপনটো লাগি আছিল ন তো খোলা হ'ল তো খোলাখিনি মানে নেদেখালোঁ আৰু ইমানটো তো সেই আৰু যোৱাকালি মই নিজে ট্ৰাই কৰিছিলোঁ বা খুলিখিনি লগাওঁতো মানে নিমিলিলে আৰু বেণ্ড পাইপটোৰ লগত তো যিটো কৰিম বুলি ভাবিছিলোঁ তো আনকমন বুলি কিনে যে কৈছিলোঁ তো সেইটো কৰিম বুলি ভাবিছিলোঁ বাট সেইটো মোৰ দ্বাৰা নহ'ল আৰু তো এইটো কাৰণে গেৰেজত আনিলোঁ এতিয়া গেৰেজৰ পৰাই মানে অকণমান যোগাৰ কৰি কিনে কিবা কিবি কৰি কিনে বেণ্ড পাইপটো অকণমান কিবা কৰিব লাগিব তো বাকীটো সব ঠিকে আছে খালি বেণ্ড পাইপটোৰ কাৰণে অকণমান প্ৰব্লেম হৈছে মানে তো বেণ্ড পাইপটো অকণমান তেৰা বেকা হৈছে তো সেইটো কাৰণে চিধা কিবা তেৰা বেকা আৰু কৰিব লাগিব তো সেইটো কাৰণে প্ৰব্লেমটো হৈ আছে বেলেগটো একো প্ৰব্লেম নাই আৰু এইফালে এইটো যে দেখা হৈছে ফুটৰেষ্টটো সেইটো খুলিব লগা হৈছে দেন আৰু এইটো টেকনিক কনভাৰ্টাৰটো খুলিব লাগিব আৰু এইটো ইঞ্জিনৰ পৰা যোনটো মেইন বেণ্ড পাইপটো আহে ন এইটো তো এইটো চাওক ইঞ্জিনৰ পৰা অহা মেইন বেণ্ড পাইপটো সেইটো খুলিব লগা হৈছে পুৰা প্ৰপাৰলি বাকী পুৰা তাৰমানে ইঞ্জিনৰ পৰা খোলা গৈছে আৰু বেণ্ড পাইপটো টেকনিক কনভাৰ্টাৰৰ লগত আৰু এইফালে এক্সজষ্টটো আছে এতিয়া মই কৈ আছোঁ আপোনালোকক মোৰ এক্সজষ্টটো কেনেকুৱা কৰে কি কৰি লাগিব গৈ আছে এতিয়া তো নৰ্মেলিতো এনেকুৱা কৰি এক্সজষ্টটো লাগে ন তো এনেকুৱা কৰি মই নলগাওঁ তো এনেকুৱা কৰি লগাম আণ্ডাৰ চিট এক্সজষ্ট মানে তো আপোনালোকে দেখা পাইছে আগৰ পৰাই ইনষ্টাগ্ৰামত বা ক'ৰবাত দেখা পাইছে ইউটিউবে তো তেনেকুৱা কৰি আৰু মানে লগাম তো এইটোকে আপোনালোকক কম বুলি কিনে কৈ আছিলোঁ বাট কোৱা নাছিলোঁ কেতিয়াও মানে ভিডিঅ'ত কোৱা নাছিলোঁ আনকমন বুলিয়ে কৈ আছিলোঁ তো তাকে লগাম আৰু তো এতিয়া কৈ দিলোঁ আপোনালোকক ফাইনেলি তো এতিয়া ফাইনেলি এক্সজষ্ট লাগিব গৈ আছে আণ্ডাৰ চিট এক্সজষ্ট তো এক্সজষ্টটো এনেকুৱা কৰি আহিব এতিয়া এনেকুৱা কৰি আহিলে এটা বেলেগ এটা লুক আহিব আৰু কিন্তু গাইছ এটা প্ৰব্লেম হ'ব কি এইটো যে ভৰি দিয়াটো ফুটৰেষ্টটো মানে তো এইটোতো খোলা যাব এইফালেতো খোলা গ'ল সেইটো খুলি দিম এতিয়া বৰ্তমান দেন মানে এইটো নুখুলিলে এক্সজষ্টটো মানে এইটো আনিবৰ কাৰণে অকণমান অসুবিধা হয় তো এইটো কথা আৰু তো পিছপিনে মানুহ বহা নিষেধ আৰু তো এইটো কেইদিনমানৰ পিছত এইটো চেঞ্জ কৰি কিনে চিট কইল লগাই দিম আৰু তো এনেকৈ লাহে মডিফিকেশ্যনটো ষ্টাৰ্ট কৰি আছোঁ এটা কৰি কিনে তো একেবাৰেতো কৰিব নোৱাৰোঁ অকাতে নাই আমাৰ তো জানে আপোনালোকে তো বেলেগ একো নাই আৰু তো এইখিনি খোলা হৈ গ'ল আৰু এতিয়া বেণ্ড পাইপটো আপোনালোকক দেখুৱাই দি আছোঁ বেণ্ড পাইপটো আৰু গাইছ এইফালে এইটো বেণ্ড পাইপটো দেখা পাইছে আপোনালোকে সেইটো বেণ্ড পাইপটো মই অনলাইনৰ পৰা অৰ্ডাৰ দিয়া আছিলে তো এইটোৱে আৰু খালি কি বেণ্ড পাইপটো ঠিকে আছে ঠিক ঠাক এনেকুৱা কৰি যোনটো নৰ্মেলি লগাটো মানে অকণমান প্ৰব্লেম আছে কাৰণ এই বেণ্ড পাইপটো মানে অকণমান বেনি আছে বেণ্ডটো এনেই নামেই তো বেছিকৈ বেণ্ড আছে মানে অকণমান তেৰা হৈ আছে বস্তুটো তো এইটো কাৰণে মিলাবৰ কাৰণে অকণমান মেজাৰমেণ্টটো কিবা প্ৰব্লেম হৈছে তো এইটো কাৰণে এতিয়া ৱেল্ডিং দোকানত যাব লাগিব ৱেল্ডিং দোকানত যাই পিনে এইটো কাটিব লাগিল কাটি কিনে অকণমান চাপাই দিব লাগিল মানে এইটো অকণমান ওচৰত আনিব লাগিল কাৰণ এইটো খাৰা হৈ যাব লাগিব ডাইৰেক্ট চিধা হৈ যাব লাগিব এনেকুৱা হৈ আছে ন বৰ্তমান এনেকুৱা হ'লে মানে এইখিনি জেগাতে তো এই ইয়াতে লাগে তাৰমানে এনেকুৱা কৰি বেণ্ড পাইপটো আহিব দেন এক্সজষ্টটো এনেকুৱা কৰি আহিব আৰু তো সেইটো কাৰণে এইটো অকণমান তেৰা বেকা হৈ আছে তো এইটো কাৰণে এইটো এতিয়া ৱেল্ডিং দোকানত যাই পিনে সেইটো ঠিক কৰি আনি পিনে দেখুৱাই দি আছোঁ ফাইনেল লুকটো আপোনালোকক ধুনীয়াকৈ তো সেই আৰু বাকী এইটোৰ কাৰণে অকণমান প্ৰব্লেম হৈছে বেলেগ একো প্ৰব্লেম নাই হয় তো এইটো প্ৰব্লেম হৈছে দেন তাকে ক্লিয়াৰ কৰিব গৈ আছোঁ এতিয়া আমি এতিয়া আমাৰ গাঁৱতে মানে তো গেৰেজত তো কাম চামবিলাক ভালে কৰে তো এইটো কাৰণে ইয়াত ডাইৰেক্ট আহি গৈছোঁ বেলেগ কত মাথা নামাৰিলোঁ আৰু ডাইৰেক্ট ইয়াতে আহি গৈছোঁ তো ইয়াতে অকণমান ভালকৈ খুলি মেলি ভালকৈ কামবিলাক কৰিব পাৰিম না তো এইটো কাৰণে আৰু ইফালে জিউচ পূৰা লেংটা হৈ গৈছে গাইছ তো এতিয়া ডাইৰেক্ট ষ্টাৰ্ট দিলে ইঞ্জিনৰ পৰা চাউণ্ডটো আহিব আৰু বাকী সেয়ে এতিয়া এইটো যোগাৰটো কৰি লওঁ দেন তাৰপিছত আপোনালোকক পূৰা প্ৰপাৰলি ধুনীয়াকৈ দেখুৱাই দি আছোঁ কেনেকুৱা কৰি কি কৰিলোঁ গোটেইখিনি ডিটেইলছত আপোনালোকক দেখুৱাই দিম ধুনীয়াকৈ তো গাইছ ফাইনেলি এতিয়া হৈ গ'ল যোগাৰ ইফালে চাওক এক্সজষ্ট ফাইনেলি আণ্ডাৰ চিট এক্সজষ্ট লাগি গ'ল এতিয়া অকণমান বেণ্ড পাইপটো আপোনালোকক দেখুৱাই দি আছোঁ ৰ'বা
তো গাইছ এইটোৱে হ'ল পেন পাইপটো ইয়াতে কাটা কুটা কৰি কিনে ইয়াতে জ্বলাইটো মাৰি দিয়া হৈ গ'ল তো একচুৱেলি এইটো গেছ জ্বলাই মাৰিব লাগিছিলে বাট গেছ জ্বলাইটো নহ'ল আৰু এইটো কাৰেণ্টৰে হৈ গ'ল কাৰণ আমাৰ এৰিয়াতে মানে গেছ জ্বলাইটো এভেইলেবল নাই তো সেইটো কাৰণে তো এইটো ভালে হয় জ্বলাইটো তো এতিয়া চাওক বেন পাইপটো প্ৰথমতে আছিলে এনেকুৱা কৰি তো এতিয়া হ'ল ডাইৰেক্ট চিধা কৰি আৰু এইটো বস্তুটো ইফালে আছিলে চাপি তো এতিয়া ইফালে আনা গ'ল মানে বেন পাইপটো তো গাইছ দেন এতিয়া একজষ্ট লাগি গ'ল পূৰা প্ৰপাৰলি খালি এইটো মানে আমাৰ একৰা ববিক R1M টো এইটো ইয়াতে লগাব বাকী আছে এনেকুৱা কৰি একবাৰ বেন পাইপৰ একবাৰ চাউণ্ডটো শুনাই দিওঁ বুলি ভাবিলোঁ আপোনালোকক তো চাউণ্ডটো মানে খাতৰা আহিছে তো এনেকুৱা কৰি ঘূৰিলে ভাই মানুহবিলাকে মোক দৌৰাব গম পাইছেনে একবাৰ চাউণ্ডটো শুনাই দি আছোঁ ৰ'বা এইটো নৰ্মেল চাউণ্ডটো একবাৰ শুনি লওক ধুনীয়াকৈ ভাই কাণ ফাটি যাব ভাই চাউণ্ড শুনিছা কাণত ডাইৰেক্ট লাগে এতিয়া এডজাষ্টটো একবাৰ লগাই চাওঁ একবাৰ এনেকৈ লগাচোন এডজাষ্টটো চাউণ্ডটো এনেকৈ শুনাই লওঁ ফিটিং নকৰাওঁতে নে কি कैसा लगा भैया साउंड कैसा डायरेक्ट कान पे लगा ना তো এনেকুৱা কৰি একবাৰ চাই লওঁ টেষ্ট কৰি চাওঁ এনেকুৱাও ঠিকে আছে না অলপমান বেছটো এইবাৰ বেছ হৈছে ভাই ফটকা মাৰিব আৰামছে মাৰিব সাউন্ড কিন্তু গাইছ আল্টিমেট গাইছ লেজেণ্ডলি সাউন্ড এইটো কাৰণে এইটো এডজাষ্টটো লোৱা গৈছে তো বেছটো ধুনীয়া মাৰে মানে আৰু এতিয়া অকণমান আগতে ফটকাটো দিলে আৰু ফটকাটো এনেকুৱা কৰি দিলে মানুহ তাত ডাইৰেক্ট মুখত লাগিব তো এনেকুৱা কৰি অকণমান ফটকা মাৰিছিলে তো আৰু অকণমান যদি বাইকখন হিট হয় না আৰু গৰম হৈ যাব বেছিকৈ মানে হিট হ'লে আৰু বেছিকৈ মানে ফটকাটো মাৰা চান্স আছে তো সেয়ে এতিয়া নটখিনি লগাই দিলেও হ'ল এতিয়া আকৌ ফাইনেল লুকটো দেখুৱাই দি আছোঁ এতিয়া লগাই লওঁ আগত ধুনীয়াকৈ তো চাউণ্ডটোতো শুনা পালে আৰু ভালকৈ এতিয়া আৰু ধুনীয়া এটা লোকেশ্যনত যাই পিনে চাউণ্ড আপোনালোকক শুনাই দি আছোঁ ধুনীয়াকৈ এডজাষ্টটো দেখুৱাই দি আছোঁ কেনেকুৱা কৰি কি হ'ল লুকটো ধুনীয়া ফাইনেল লুক এটা দেখাই দি আছোঁ ৰ'বা চল গাইছ ইফালে বৰষুণৰ মহিমাটোতো দেখা পাইছে আপোনালোকে পূৰা বহুত টাইম ৰখিলোঁ তো অকণমান এৰিছে এতিয়া বৰষুণটো বাকী আপোনালোকে অকণমান চাউণ্ডটো শুনা পাইছে কিজানি অকণমানকৈ তো এতিয়া আৰু স্পীডতো চলাব নোৱাৰিম কাৰণ পিছত মাতগিয়াৰটো মোৰ মানে খোলা আছে দেন তাতে আৰু হোৱাইট চলা পিন্ধি আছোঁ গোটেই অৱস্থা বেয়া হৈ যাব তো আগত গৈ পিনে দেখুৱাই আছোঁ তো বাইকখন আমাৰ আজি কেনেকুৱা লুক আহিছে আমাৰ জিউছৰ দেখুৱাই দিম অকণমান পিছত ৰ'বা চাউণ্ড অকণমান শুনাই দিছোঁ কেনে গাইজ ফাইনেলি ভাই লাগি গৈছে এতিয়া আমাৰ ফুল চিষ্টেম এক্ৰাববিক এক্সজষ্ট R1M সেই চাউণ্ডটো শুনিছেই তো এতিয়া আপোনালোকক দেখাব বাকী সেই ক্লাছটো অকণমান কিবা হ'ল বে মোৰ মানে এডজাষ্টেবলটো কিবা হৈছে ৰ'বা এইটো মিলাই লওঁ আগত এতিয়া গাইজ বাইকখন জোৰেকৈ চলাম এতিয়া গোটেই পিছফালে মানে বোকা হৈ যাব চলাটো তো এইটো কাৰণে জোৰেও চলাব পৰা নাই তো তথাপিও অকণমান দিছোঁ আৰু চাউণ্ডটো শুনাই দিছোঁ আপোনালোকক শুনক বেকফায়াৰ ভাই ইফালে আৰু বৰষুণটো ডিষ্টাৰ্ব দি আছে ন কেমেৰাত বা কি বা আহিছে নাজানো আৰু ভাই বেয়া লাউড ঐ কেলা তো গাইছ আৰু আপোনালোকে বহুতে কৈছিলে দাদা লাউড নাই একজছৰ আজি গাইছ ফাইনেলি আপোনালোকৰ সেইটো সপোনটো পূৰণ হ'ব গৈ আছে লাউড লাগে ন গাইছ লাউড আহি আছে আজি সাউন্ড কিন্তু ভাই আল্টিমেট পুৰা বেষ্ট আহি আছে সাউন্ডটো এনেকুৱা কৰি গাইছ নৰ্মেল চলাই থাকাই ভাল
তো কাৰণ ইফালে চাউণ্ডটো শুনিবৰ কাৰণে বেছি ভাল হয় আৰু তো ফালিলে চাউণ্ডটো বা কেনেকুৱা আহিব নাজানো এতিয়া নো আইডিয়া কাৰণ ফালিব ভালকৈ পৰা নাই এতিয়া বৰষুণটোৰ কাৰণে মানে তো সেয়ে আৰু চ' গাইজ ফাইনেলি এতিয়া আমাৰ জিউছত তাত লাগি গৈছে ফুল চিষ্টেম এক্ৰাভাৱিক এক্সজষ্ট এতিয়া আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম আৰু আমাৰ জিউছৰ হালতটো এনেকুৱা তো আৰু গাইজ ইফালে পানী পৰি আছে না বৰষুণটো একেবাৰে আজি বেয়া তাৰমানে তো দিনটোৱে বেয়া আৰু মোৰ পিছফালে একেবাৰে চলাটো গোটেই বালি বালি হৈ গ'ল বে তো লাহে লাহে আহিছোঁ তো কিন্তু তথাপিও হৈ গৈছে আৰু তো পিছত মাতগাটো কাৰণ খোলা আছে না এতিয়া আমাৰ জিউছক চাই লওক অকণমান আজি লেতেৰা হৈছে কাৰণ বৰষুণটো পৰাৰ কাৰণে আৰু ভিডিঅ'টো আজি লেতেৰাই হ'ব গৈ আছে কাৰণ বৰষুণটো পৰি আছে ন আৰু লেতেৰাই চাউণ্ড দি আছে আজি পূৰা মানে আমাৰ জিউছে তো আল্টিমেট চাউণ্ড তো এতিয়া আপোনালোকক চাউণ্ডো শুনাম আৰু মডিফাইটো আজি কেনেকুৱা লাগিছে আপোনালোকে একদম কমেণ্ট কৰিব নাপাহৰিব একদম গাইজ কমেণ্ট কৰিব নকৰিব এতিয়া ফাইনেলি আপোনালোকক লুকটো দেখুৱাই দি আছোঁ এক্সজষ্টৰ ইফালে চাওক আপোনালোকে জিউছৰ তো ফাইনেলি লাগি গৈছে এক্ৰাভাৱিক এক্সজষ্ট ইফালে চাওক পূৰা গুলি গাইজ কেনেকুৱা লাগিছে কমেণ্ট কৰিব তো এতিয়া লাগি গৈছে আমাৰ আণ্ডাৰ চিট এক্সজষ্ট এক্ৰাভাৱিক এক্সজষ্ট R1M তো এইফালে চাই লওক ধুনীয়া লাগিছে গাইজ লুক কিন্তু একদম চালি আহিছে তো এইফালৰ বেণ্ড পাইপটো ইয়াৰ পৰা পূৰা জ্বালাই তালা কৰি কিনে আপোনালোকক অকণমান আগতে দেখাইছোৱে তো বেণ্ড পাইপটো কেনেকুৱা কৰি কি কৰিলোঁ যোগাৰটো আৰু ইফালে লাগি গৈছে পূৰা এতিয়া আণ্ডাৰ চিট এক্সজষ্ট ডিউক 390 আমাৰ তো এইফালে আমাৰ জিউছ তো লুক একদম আজি খাতৰানাক গাইজ চালিয়া লুক আৰু ইফালৰ পৰা চাব গ'লে পিছফালৰ পৰা চাব গ'লে এক্সজষ্টটো এনেকুৱা দেখা পায় কাৰণ এক্সজষ্টটো অকণমান ইফালে ওলা হৈ আছে ন কাৰণ ইফালে নলালি মানে অকণমান যদি ইফালে যদি ভিতৰত দেখি সোমাব খোজে তেতিয়াহ'লে এই ইফালে যে এইটো চকেটটো যে আছে না তো ছাছপেনশ্যনটো মানে তো তাতে এই ইয়াতে স্প্ৰিংটো লাগি গ'লে অকণমান অসুবিধা হয় তো এইটো কাৰণে এনেকুৱা কৰি দিয়া গৈছে তো এনেকুৱা কৰি ঠিক ঠাকে আছে তো এনেকুৱা কৰি চালে ঠিকে দেখা পায় অকণমান এনেকুৱা কৰি যদি চোৱা তেতিয়াহ'লে অকণমান বাহিৰত ওলা দৰে পায় আৰু তো অকণমান চিলাইট বেছি আৰু ডিফাৰেঞ্চ নাই আৰু তো একো নাই গাইজ তো এনেকুৱা কৰি আপোনালোকে আজি কেনেকুৱা লুকটো দেখা হৈছে কমেণ্ট কৰিব কৈছে বহুতে এনেকুৱা নৰ্মেলি ইয়াতে লগায় তো মই আনকমন লগাম বুলি কিনে কৈছিলোঁ যে তো এইটোৱে আনকমনটো তো আমাৰ ইয়াতো কোনোবা লগাইছে বাট গাইজ এতিয়া লাগি মই বৰ্তমান ডাইৰেক্ট ৰিয়েলত দেখা নাই আৰু তাৰমানে কোনোবাই ফটো চটো দেখা পাইছোঁ যদি আৰু তো তেনেকুৱাই এতিয়া আপোনালোকে আমাৰ জিউছত এতিয়া কেনেকুৱা লাগিছে গাইজ কমেণ্ট কৰিব একেবাৰে এক্ৰাভাৱিক এক্সজষ্টটো তো সেয়ে আৰু এতিয়া চাউণ্ড আপোনালোকে শুনি ভাবি আছে তো মটৰব্লগিঙতো অকণমান চাউণ্ডটো শুনা পালে মটৰব্লগিং আজি বেছি কৰিব নোৱাৰিম কাৰণ ইফালে বৰষুণটো উৎপাত দি আছে বহুত আৰু ইফালে চাওক চিটটো ইমানক লাগি বালি আহিছে আৰু মোৰ চলাত আৰু নাহিব যে সেইটো কথাই নহয় তো সেয়ে এতিয়া আপোনালোকক চাউণ্ড লাগে না গাইজ চাউণ্ড এতিয়া ফুল চিষ্টেম লাগি আহিছে আমাৰ জিউছৰ গাইজ তো আপোনালোকে বেছি টাইম ৱেইট নকৰা আৰু তো চাউণ্ডটো শুনাই দিওঁ না কি কোৱা এতিয়া বাইক হৈ আছে আমাৰ জিউছে নিউট্ৰেল তো এতিয়া চেল্ফ মাৰি দিলোঁ হৈ গ'ল সাউন্ড চেক কৰক সাউন্ড ফিল গাইজ ফিল এতিয়া ফাইজাৰটো খুলি দিছোঁ ৰ'বা এতিয়া চাউণ্ডটো ভালকৈ শুনা পাব আপোনালোকে কেনে ফটকা মাৰি আছে গাইজ কেনে সাউন্ড গাইজ আল্টিমেট না গাইজ আল্টিমেট কৈছোঁ না আপোনালোকে লাউড নাই গাইজ আজি লাউড ফাইনেলি দিছে আপোনালোকে ফুল চিষ্টেমত লাউড এনেকুৱা দিছোঁ না ভাই আৰু বেছটো একদম মোৰ ভাল লাগিছে যদি লাগিছে গাইজ চবচে বেছটো মানে ইয়াৰে এক্সজষ্টৰ বেছটো ভাল লাগিছে তো ফুল চিষ্টেম লগালোঁ না এতিয়া কাৰণে আৰু এইটো যোনটো R1M এক্সজষ্টটো না এইটো এনেও বেষ্ট মাৰে তো এইটোৱে কথা বাকী লুকৰ ক্ষেত্ৰত কিন্তু গাইজ আল্টিমেট লাগিছে মই বহুত দিনৰ মানে বাইকখন নলোৱাৰ পৰা মই এইটো এক্সজষ্টৰ মানে প্লেনিং কৰি আছিলোঁ বাইকখন যেতিয়া ল'ম মই তেতিয়া এইটো এক্সজষ্টটো এনেকুৱা কৰি লগাম আণ্ডাৰ চিট এক্সজষ্ট লগাম বুলি কিনে ভাবি আছিলোঁ তো আপোনালোকৰ আৰু বহুতে কমেণ্টতো কৈ আছিলে আণ্ডাৰ চিট এক্সজষ্ট হ'ব নেকি বুলি কিনে কৈ আছিলে তো ভাই এইটোৱে হ'ল আপোনালোকৰ কমেণ্টটো যোনটো মানে ডিচাইড কৰিছিলে যোনটো চইচ কৰি তো যোনটোকে আপোনালোকে গেছ কৰিছিলে তো এইটোৱে হ'ল আণ্ডাৰ চিট এক্সজষ্ট তো এইটোকে লগাম বুলি কিনে বহুত দিনৰ পৰা প্লেনিং কৰি আছিলোঁ আপোনালোককো বহুত দিনৰ পৰা ৱেইট কৰাইছিলোঁ অপেক্ষা কৰাই আছিলোঁ আপোনালোকক তো আজি আপোনালোকে ফাইনেলি চাই লওক এক্সজষ্টটো আজি আণ্ডাৰ চিট এক্সজষ্ট KTM ডিউক 390 আমাৰ জিউছৰ গাইজ একদম গাইজ ভাই মোৰ একদম মনটো কিবা লাগি আছে এতিয়া মানে ভাল লাগি আছে কিবা এটা লাগি আছে এতিয়া তো আপোনালোকে ৰিয়েলত দেখাবলৈ আৰু অকণমান আনকমন দেখাব কাৰণ এতিয়া কেমেৰাতকৈ আৰু ৰিয়েলিটিত অকণমান বেলেগ হয় ন তো এইটো কাৰণে আৰু বাকীটো এতিয়া চাই লওক আপোনালোকে জিউছৰ আমাৰ লুক তো সেয়ে এতিয়া গাইজ অকণমান আৰু আপোনালোকক মটৰব্লগিং কৰি কিনে দেখাম বুলি ভাবিছিলোঁ অকণমান ফালি চিৰি দেখাম বুলি কিনে ভাবিছিলোঁ কিন্তু গাইজ এই কি ক'বা আৰু বৰষুণটোৰ কাৰণে এনেকুৱা উৎপাতটো না হৈ গ'ল তো বৰষুণটোৰ কাৰণে অসুবিধা হৈ গ'ল না তো এনেকুৱা কৰিব নোৱাৰিম এতিয়া চাউণ্ডটো চেক কৰিলে চাউণ্ড দেখা পালে মডিফাইটো দেখা পালে আণ্ডাৰ চিট এক্সজষ্টৰ তো আমাৰ এইখিনিতে আৰু অকণমান ঘূৰা পকা কৰি কিনে আপোনালোকক দেখুৱাই দিলোঁ তো সেয়ে এতিয়া গাইজ
তো এতিয়া নেক্সট ব্লগত আপোনালোকে অকণমান ফালি দেখা পাব, অকণমান চাউণ্ডৰ ক্ষেত্ৰত ভালকৈ দেখা পাব। তো আজি ব্লগটো গাইছ এইখিনিয়ে, তো এইখিনিতে কৰিছোঁ গাইছ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰিব। তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভালে পালে গাইছ। তো ভিডিঅ'টো ভাল পালে যদি তেতিয়াহ'লে আৰু তো জানেই, মই নক'লে হ'ব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি দিব, পাৰে যদি অকণমান আৰু শ্বেয়াৰ টেয়াৰ কৰি দিব। এনেকুৱা কৰি সদায় মৰম যাতে কৰি থাকে, জলদিকৈ 9K ছাবস্ক্ৰাইবাৰ কৰি দিয়ক আৰু গাইছ। তো আজিলৈ বাই বাই, আৰু নেক্সট ভিডিঅ' লগ পাইছোঁ গাইছ। বাই বাই গাইছ, বাই বাই, লাভ ইউ অল।